নমস্কাৰ গাইজ, সকলোলৈকে নমস্কাৰ। আৰু আজি কেইজনমান ভাওনা শিল্পীক লৈ আহিছোঁ। লকডাউনৰ বাবে তেওঁলোক ঘৰতে আছে আৰু ঘৰতে থাকি পেলাই কেইটামান ভাওনা সংলাপ মোলৈ পঠিয়াইছিলে আৰু সেই সংলাপকেইটা আপোনালোকৰ মাজলৈ মই আজি আগবঢ়াই দিব খুজিছোঁ। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ। পোনপ্ৰথমে সকলোলৈকে মৰম শ্ৰদ্ধা নিবেদিলোঁ আৰু আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। যিহেতু এতিয়া লকডাউন, সকলো আমি ঘৰতে আছোঁ। ভাওনা শিল্পীসমূহো তেনেকৈ আমি ঘৰতে থাকিবলগীয়া হৈছে, ভাওনা বহুত দিন কৰিব পৰা নাই। এনেকুৱাতে আজি ভাইটি ঋতুৱে মোক ক'লে ভাওনা সংলাপ এটা লৈ ভিডিঅ' এটা পঠাবলৈ। তাকে অকণ চেষ্টা কৰি ভিডিঅ'টো কৰিছোঁ। সংলাপটো ক'ম, আপোনালোকে ভাল পালে জনাব আৰু মোৰ ঋতুৰাজৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। নমস্কাৰ, মোৰ নাম ত্ৰিনয়ন নেওগ। মোৰ ঘৰ যোৰহাট ৰৰীয়া চুতীয়াকৈ। মই শকুনি প্ৰতিশোধ নাটভাগীৰ দুৰ্যোধন চৰিত্ৰ দিয়ে সংলাপ ক'ব চেষ্টা কৰিছোঁ। ক্ষতি একো নাই জননী, কিন্তু এই সন্ধিৰ বাবে মোৰ যুদ্ধ আয়োজন নাছিল জননী। এই সন্ধিৰ বাবে লক্ষ লক্ষ বীৰে প্ৰাণৰ মমতা হেৰি এৰ প্ৰিয়জন নাই কৰা প্ৰাণদান উন্মাদৰ দৰে। মাতা জন্ম মোৰ ক্ষত্ৰিয় কুলত, বীৰ মই ছন্দবংশী ৰাজেশ্বৰী। প্ৰাণৰ ভয়ত আজি কাপুৰুষ হৈ পাণ্ডৱৰ চৰণতে প্ৰণিপাত জনাই সন্ধি ভিক্ষা নকৰো। শুনা মাতা, সন্মুখত তুমি মোৰ আৰাধ্য গোসানী, কাষৰ সজ্জত হোৱা জন্মদাতা পিতা মোৰ উপস্য দেৱতা। দুইৰ চৰণত আজি পুনৰবাৰ কৰো নিবেদন, যুদ্ধত যি পাণ্ডৱক সুচক্ৰমিতিনি প্ৰাণান্তেও নিদেও। হ'ব লগা আছে যদি সোণৰ হস্তিনামৰে হওক চৰকাৰে, দিব লগা আছে যদি দিম জননী ৰংগা ৰক্তগাৰ। ধন্যবাদ। নমস্কাৰ, মই কৰবী ভট্টাচাৰ্য। যিহেতু গম পাইছেই সকলো বিশ্ববাসী, অসমবাসী, গোলাঘাটবাসী সকলো ৰাইজে লকডাউন হৈ আছে। চব আমি ভিতৰতে সোমাই আছোঁ। আজি যথেষ্ট দিন হ'ল ভিতৰতে সোমাই থকা। ভিতৰত সোমাই যথেষ্ট আমনিও লাগিছে, কিন্তু উপায়ো নাই, ভিতৰত সোমাই থাকিবই লাগিব। গতিকে ভিতৰত সোমাই কিনো কৰিম মনতে ভাবিলোঁ আমি এটা ভিডিঅ' বনাওঁ বুলি। এটা ভাওনাৰ সংলাপ ক'বলৈ মই লৈছোঁ, যদি ভুল হয় ক্ষমা কৰিব। সেনাপতি প্ৰসেনজিৎ, জগত সৃষ্টি অধিপতি, পৰম তেজস্বী, ব্ৰহ্মদেৱৰ সন্তান মই, দক্ষ প্ৰজাপতি। তলৈকৰ যক্ষ ৰক্ষ নাক নৰ গন্ধৰ্ব কীৰ্ণ, সকলোৱে মান্য কৰে মোক সহ্যৱান বুলি। কিন্তু সেই জটাধাৰী নীলাশংকৰ তুষ্ট ভাবি এই দক্ষৰ আগত নিজকেই কৰে অহংকাৰ। কোন গুণে শ্ৰেষ্ঠ হ'ব পাৰে এই দক্ষৰ পাহত? যিদিনা বুজিব এই দক্ষৰ বিক্ৰম, সেইদিনা বুজি পাব এই দক্ষৰ কিমান শক্তি, কিমান পৰিক্ৰম। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰশান্ত বৰা। মই সিংহমুৰাৰীৰ ভাওনাখনৰ হিৰণ্যাক্ষৰ চৰিত্ৰটিৰ এফাকি বচন গাবলৈ চেষ্টা কৰিছোঁ। নাজানো ইমান ভালদৰে, কিন্তু চেষ্টা কৰিছোঁ। আপোনালোকে মতামত জনাব, ভাল হৈছে নে বেয়া হৈছে। শুনক তেতিয়াহ'লে। অস্থিৰ নহ'বা দাদা, অচিৰেই জননীৰ মই ব্ৰহ্ম সন্মান, অহংকাৰী স্বাৰ্থপৰ দেৱ পুৰন্দৰে ৰচিছে আপোন হাতেৰে তাৰ মৰণৰ বেদে।
নৰ যক্ষ লক্ষ আকাশ পাতাল ধ্বংস কৰি এক নিমিষতে ধ্বংস কৰি স্বৰ্গ মাত্ৰ এই বিশাল বিশ্বকে এক নতুন সৃষ্টিৰ মই মেলিম পাতনি মহাকাল সজোৱা তুৰন্তে মোৰ সৈন্যবাহিনী প্ৰথমতে স্বৰ্গ জয় কৰি ভৰিৰে মোহাৰি অদিতিৰ অপাৰ গৰ্ভকে যমৰাজৰ যমদণ্ড হাতে তুলি লৈ এফালৰ পৰা দেৱ শূন্যময় কৰিম স্বৰ্গ নমস্কাৰ, মই যতীন বৰা, যোৰহাট ৰংদেৱ ভগনীয়া গাঁৱৰ। আপোনালোক সকলোৱে গম পাইছে সমগ্ৰ বিশ্বতে কৰোণাৰ আতংক। সেয়েহে সকলোবোৰ সজাগ হওক, সচেতন থাকক। তাৰ মাজতে মই এটি মোৰ নাৰীৰ চৰিত্ৰ সংলাপ মই আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ। তাত যদি কিবা ভুল হয় ক্ষমা কৰিব। মোৰ চৰিত্ৰটো হ'ল সুশীলা নাথ। আমাৰ জীৱনলৈ আৰু কোনো কালেই সুখ নাহিব নেকি? এমুঠি অন্ন এখনি বস্ত্ৰৰ বাবে হাহাকাৰ কৰিব লগা হৈছে। সন্তানৰ ক্ষুধাতুৰ মুখ দেখি দেখি চকুৰ পানীৰে গংগা জল উঠলি উঠিছে। উহ ভগৱান, এয়া তোমাৰ কেনে লীলা, যাৰ বাবে দিছা তুমি দাৰুণ যন্ত্ৰণা। ধন্যবাদ। নমস্কাৰ, মই দীপু বৰা। লকডাউনৰ বাবে ঘৰতে আবদ্ধ হৈ থকা হৈছে। আপোনালোক ঘৰতে থাকক, সুস্থ থাকক। ঘৰতে থাকি মোৰ এটা প্ৰিয় সংলাপ দক্ষৰ বচন এফাকি আপোনালোকত আওৰাইছোঁ। কিবা যি ভুল ভ্ৰান্তি হয় ক্ষমা কৰি দিব, সামান্য এক চেষ্টাহে কৰিছোঁ। পূজনীয় পিতৃদেৱ, গুৰুদেৱ, দেৱৰ্ষি আৰু যত নিপতিবৃন্দ সকলোৰে প্ৰতি দক্ষই জনাইছে ভক্তিৰ সম্ভাষণ, সাদৰেৰে কৰিব গ্ৰহণ। আজি মোৰ অতি আনন্দৰ দিন। এই আনন্দময় মুহূৰ্তত, এই শুভ সন্ধিক্ষণত মোৰ অতি মৰমৰ কন্যা প্ৰসূতিৰ আৰসৰ লাৰু সতীৰ স্বয়ম্বৰ কৰি আয়োজন নিমন্ত্ৰণ কৰাই আনি উপবিষ্ট কৰাইছো আপোনা সবকে এই স্বয়ম্বৰ স্থলীত। খন্তে সময়ৰ পাছতেই তাই মনোনীত জনৰ গলত বৰ মাল্য কৰিব অৰ্পণ। মাত্ৰ অপেক্ষা কৰক। নমস্কাৰ, মই শ্ৰী ৰোহন বৰা। যিহেতু লকডাউন চলি আছে, আমি সকলো ঘৰতে আছোঁ আৰু আপোনালোক সকলোকে অনুৰোধ যাতে সকলো ঘৰতে থাকক, সুস্থ থাকক। এতিয়া মই আপোনালোকৰ সন্মুখত এটি মোৰ প্ৰিয় সংলাপ পৱনৰ এফাকি বচন ক'ব আওৰাবলৈ আছোঁ। সামান্য এটি প্ৰয়াসে কৰিছোঁ। যিখিনি ভুল ভ্ৰান্তি হয় সকলোৱে ক্ষমা কৰি দিব বুলি আশা ৰাখিলোঁ। ই অতি সত্য কথা দেৱৰাজ, অমৰাৱতীৰ যশ গৌৰৱৰ কথা সৌৰে প্ৰতিদিনে সাধুৰ সমাজে। দয়া স্নেহ মমতাৰে ভৰাই অমৰাৱতীপুৰত সকলোৱে কৰিছে আজি আনন্দৰে বাস। স্নেহময় জননীয়ে আনন্দৰ ৰসধাৰা বোৱাই যিদৰে, সেইদৰে দেৱগণৰ প্ৰতি বৰষিছে পুতৌ আশীৰ্বাদ। কিন্তু দেৱৰাজ, দানৱৰ চকু মাথো প্ৰতিদিন সৰগ্ৰাহ্যৰ প্ৰতি। দানৱৰ সৈতে যেতিয়াই হৰণ প্ৰাৰম্ভন, তেতিয়াই মাত্ৰ দেখা পাওঁ মৃত্যুমুখী দানৱৰ কত আশ ৰৈ যায় অমৰাৱতীপুৰে। ধন্যবাদ। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সকলো ভালে চাগে? মোৰ নাম প্ৰাণজিত ভৰালী, গোলাঘাটৰ। তো তাকে সিহঁতকো ভাল লাগে, তো ডাইলগ এটা দিছোঁ সিহঁতকৈ। কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি, ইমান ভাল হোৱা নাই তেওঁ বোলো, এনেই গালোঁ আৰু চাব আৰু ভাল নালাগিব আৰু চাওক। অস্থিৰ নহ'বা দাদা,
চিৰতে জননী বহম সন্মান অহংকাৰী ক্ষত্ৰপৰ দেৱতা সমাজে আপোন হাতেৰে ৰচিছে তাৰ মৰণৰ বেদী নাগ নৰ চৈত্য ৰক্ষ পাতান ধ্বংস কৰি এক নিমিষতে ধ্বংস কৰি স্বৰ্গ বৈদ্য বিশাল নতুন সৃষ্টিৰ এক মেলিম পাতনি আজোৱা দুৰন্ত মোৰ দানৱৰ বিপুল বাহিনী প্ৰথমেই স্বৰ্গ জয় কৰি ভৰিৰে মোহাৰি অতিথিৰ অসাৰ তৰ্পক যম ৰজাৰ চমদণ্ড হাতে তুলি লৈ ধ্বংস কৰি মেফালৰ পৰা আৰু দেৱ সৈন্যময় কৰিম স্বৰ্গ। নমস্কাৰ, মই শ্ৰী পাঞ্জৱ শইকীয়া। মই নিসিংহমাৰী নাটভাগীৰ জয় চৰিত্ৰ এটি সংলাপ ক'বলৈ আগবাঢ়িছোঁ। ভুল হ'লে সকলোৱে ক্ষমা কৰিব। ভাই বিজয় পৰা নাই মই বুজিব একোকে, কিয় আজি মন মোৰ হৈছে চঞ্চল। কোনোবাই কয় যেন আজি সজুৰৰ পৰা শেষ হ'ব শীঘ্ৰে সুখৰ জীৱন, পৰি হৰি বৈকুণ্ঠৰ নিবাস ভুঞ্জিব লাগিব যেন আমি দুয়ো যন্ত্ৰণা অশেষ। ধন্যবাদ। নমস্কাৰ। সদৌ শেষত এতিয়া ময়ো এটি ভাওনাৰ সংলাপ ক'বলৈ চেষ্টা কৰিছোঁ। হিৰণ্যাক্ষ চৰিত্ৰটো মই আজিলৈকে নাই কৰা, কিন্তু মোৰ হিৰণ্যাক্ষ চৰিত্ৰটো ভাল লাগে আৰু সেইবাবে হিৰণ্যাক্ষ চৰিত্ৰটোৰ প্ৰথম যিটো সংলাপ ক'বলৈ চেষ্টা কৰিছোঁ। ভাল লাগিলে কমেণ্টত জনাব। অস্থিৰ নহ'ব দাদা, অচিৰতে মই জননীৰ বহম হনুমান। অহংকাৰী স্বাৰ্থপৰ দেৱ পুৰন্দৰে ৰচিছে আপোন হাতেৰে তাৰ মৰণৰ বেদী। কিশয় সমসকল তুৰন্তে সজমুৰ দানৱৰ বিপুল বাহিনী। প্ৰথমে স্বৰ্গ জয় কৰি ভৰিৰে মোহাৰি অদিতিৰ অপাৰ গৰ্ব যম ৰাজাৰ যমদণ্ড হাতে তুলি লৈ দেৱ সৈন্যময় কৰিম স্বৰ্গক। ধন্যবাদ।